এই যে মাছ আহিছে, মাছ লৈছে ঘৰত। এইখিনি মোক ঘূৰাই দিয়ক। এইটো খুৰাই মাছ ল'লে, কটা মিলি পিছ কৰি আমাৰ ঘৰত লৈ গ'ল। ইমান 11:30 বজাত ৰুটি খাব, মানে ভাত কেইটা খাব 4-5টা। আমাৰ ঘৰটো এনেকুৱাই আৰু। আমাৰ ইউটিউবাৰ ছাৰ আজি গাখীৰৰ হিচাপ কৰি আছে। हेलो गुड मॉर्निंग गाइस, अस्सलाम वालेकुम, आदाब, सत श्री अकाल, नमस्कार, वणक्कम, वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस टाइम भी कहना है खाई सुन लो, टाइम भी चौक 9:10 হ'বলৈ 3 মিনিটমান আছে, 2 মিনিটমান আছে। ওকে। তো গাইস হাৰটা পাই গ'লোঁ মই, এতিয়া বলক দোকানলৈ যাওঁ, মই দোকানটো খোলোঁ। আজি কি কাম কৰোঁ কি নকৰোঁ মই নিজে নাজানো, আপোনাক জনাই থাকিম। আজি সোনকালে উঠিছোঁ, আজিতো মোৰ ডিমাণ্ড দেৰিকৈ নাই উঠা, নহ'লে মই 10টা বাজি যায়। এইখিনি মোৰ টাইম টেবুল মানে চিডিউলটো একদম বেয়া হৈ আছে। তো মই উঠিম ভাবিছোঁ 6টাত, আজি লেট ক'ব নালাগে, এইটো আপোনাৰ জানেই বাৰু লেট ৰাতিফ হয়। তো এতিয়া বলক দোকানটো খুলি লওঁ, তাৰপাছত কি কৰোঁ কি নকৰোঁ জনাই থাকিম, ষ্টেপ বাই ষ্টেপ অলপ কৈ থাকিম। বলক গাইছ, ৱেডাৰ চেক কৰাই দিছোঁ। আজি ৱেডাৰটো পূৰা ধপধপীয়া, একদম ৰ'দ, চকুটো মেলিব পৰা নাই ওপৰলৈ, চব কেনেকুৱা ৰ'দ আজি। এই যে মাছ আহিছে, মাছ লৈছে ঘৰত। এইখিনি মোক ঘূৰাই দিয়ক। এইটো খুৰাই মাছ ল'লে, কটা মিলি পিছ কৰি আমাৰ ঘৰত লৈ গ'ল। কি মাছ ল'লে? আপোনালোকৰ পাহৰি গৈছে, ৰৌ ল'লে। ৰৌ ল'লে? হয়, একেদৰে মিৰিকা ল'লে। দাদা মিৰিকা ল'লে নেকি? হয় দাদা মিৰিকা লৈছে। অঁ দাদাই মিৰিকা ল'লে, আৰু আমাৰ ঘৰত কি ল'লে? আমাৰ ঘৰত ৰৌ ল'লে, ৰৌ লোকেল মাছ। মই ৰুটি খাব আহিছোঁ এতিয়া ঘৰত। এতিয়া টাইমটো অলমষ্ট 11:30 বাজি পাৰ হ'ল। এতিয়া মোৰ ব্ৰেকফাষ্ট টাইম হৈছে, ঠিক আছে। ঘৰৰ মানুহে ইমান লেট, কি ক'ম আৰু, ইমান দেৰি খাব দিছে মোক। ইমান 11:30 বজাত ৰুটি খাব, মানে ভাত কেইটা খাব 4-5টা। আমাৰ ঘৰটো এনেকুৱাই আৰু। এই চাওক টাইমটো চাওক, 11:30 নহয়, 12টালৈ আৰু 10 মিনিট। এতিয়া মই ব্ৰেকফাষ্ট কৰিব আহিছোঁ। অঁ খাবলৈ আহিছোঁ সঁচা, টাইমটো মোৰ টাইম দেখাইছোঁ। অঁ চিষ্টেমটো এনেকুৱা মানে, ৰুটিটো এতিয়া খাম। মই ৰজা হয়, যেনেকৈ হ'লে মোক দোকানত গৈ দিব লাগে ৰুটি খাবৰ কাৰণে। লেবাৰ হওক কি হওক মই নাজানো, মোক খানা সময়ত দিব লাগিব। ৰাতিপুৱা উঠা 12টা বাজিব, যদি খানা দিব পৰা নাই মোক। এই বাহত যায়, আকৌ আহিব, কামত যায়, ঘৰ যায়, মাকেইটাই যায় কামত যায়, আকৌ আহিব ঘূৰি। গাড়ীৰ অৱস্থা নাই। অকণমান ক্ৰিকেট খেলি আহোঁ, খেলি ভাল লাগে, যোনটো ভাল লাগে সেইটো মানে ভাল লাগে আৰু, মানে ক'ব নোৱাৰোঁ কেলৈ খেলিব যাওঁ। কণ্টেণ্টৰ কাৰণে নহয় ক্ৰিকেট মই সৰুৰ পৰাই খেলি ভাল পাওঁ। ক্ৰিকেট হ'ল আৰু ফুটবল, এই দুটা গেম আৰু ভলীবল, এই 3টা গেম মই খেলি বহুত ভাল পাওঁ। তো চব গ'লে খেলিবৰ কাৰণে ক্ৰিকেট। এতিয়া 4টা বাজিছে আৰু চব গাড়ী চব ৰাস্তাত, 4টা বজাত 10 মিনিটমান আছে আৰু। তো গাড়ী কোন গ'ল, চব গ'লে আৰু। তো ব'লক গাইজ যাওঁ, গৈ মেলি ক্ৰিকেট খেলিম, আপোনালোকক লৈ যাওঁ ফিল্ডলৈ, ব'লক। গাইজ আহি গ'লোঁ খেলিবলৈ। পোৱালিটো কোনে মাৰিলে ইয়াক? তো 20 টকা পইচা দিলে কি হ'ল? বেট ধৰিব জানে নেকি? বেট ধৰিবই নাজানে, বেট ধৰিব পৰা জনা নাই, চক মাছটো মাৰি বেট বল লগাব নোৱাৰিব। মই জানিছিলোঁ ন বল লগাব নোৱাৰে বুলি কেনে, মই চব গম পাওঁ কোনে বল খেলিব পাৰে কোনে নোৱাৰে। ইয়াত চব নুব্ৰা এইকেইটা নুব্ৰা প্লেয়াৰ এইকেইটা।
यूट्यूबर आउट है कौन आउट गोल एक दिन मर जाएगा कुत्ते की मौत जग में सब कहेंगे मर गया मादर चोट ला 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 अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया আমাৰ ইউটিউবাৰ ছাৰ আজি গাখীৰৰ হিচাপ কৰি আছে ইমান লেতেৰাকে থৈছে না মালিক মালিক এইফালে চাওক কেমান সি কথা ক'ব নোৱাৰে ই মনবোৰত থৈছে এতিয়া 9টা বাজিছে আৰু এইটো অকণ ফাষ্ট হয় তো জিম যাব ওলাইছোঁ তো এই চাব পাৰে বাহঁতি আহি পালে আৰু এইজনী আহি পাই গ'ল এতিয়া মোক তত দিয়া নাই মোৰ কোচত আহিব লাগে এতিয়া নহয় বাবু মই জিমৰ পৰা গৈ আহোঁ দেই মই জিমৰ পৰা গৈ আহোঁ ঠিক আছে নাই এতিয়া আহিব লাগে হে মই জিমৰ পৰা গৈ আহোঁ জিমৰ পৰা আহোঁ নহ'লে দেৰি হৈ যাব নহয় জিমৰ পৰা গৈ আহোঁ তাৰপিছত আহি ল'ম দেই আপুনি টোপনি মাৰক আপুনি হামি আহিছে ন আপুনি টোপনি মাৰক টোপনি যাওক ফুটি পাইছে মোক মই পগলামি কৰি থাকোঁ যে খুব ভাল পায় মোক তো মই যাওঁ গাইছ আৰু মই গাড়ী চাবি ক'ত ওলাই যাওঁ তো গাইজ জিম মাৰি হৈ গ'ল এই প্লেটকেইটা খুলি দিলোঁ এতিয়া ঘৰত যাম প্ৰটিন চেক খাম আন্ধাৰ আছিলে এই জেগাত অকণমান তো ব'লক আৰু টাইমটো খাই দিছোঁ 10:05 হৈছে 10:05 হৈছে 10:05 এতিয়া ঘৰত যাম প্ৰটিন চেক খাম দোকান বন্ধ কৰিম তাৰপিছত মই লগ পাম তো ব'লক দেৰি হৈছে যাওঁ বৰাবৰ ঘৰ যাওঁ ব'লক মই গা চা ধুই ল'লোঁ বাৰু গা ধোৱা হ'ল অকণমান দেৰি এতিয়া টাইম দেখাই দিছোঁ আপোনাৰ 11:30 হৈছে তো মই গা ধুই ল'লোঁ গা ধুই মেলি কণী বইলকেইটা খাই ল'লোঁ আৰু মাহঁতি হুম কৈছে মই দৰ্জাটো মানে মোৰ ৰুমটো মানে এই চাইডে আছে আৰু মাহঁতৰ ৰুমটো সেই চাইডে আছে তো পাকঘৰটো এইফালে আছে তো মায়ে ক'লে মই হুম গা ভাল লগা নাই তো মই পটাপট কণী বইলখিনি খাই ল'লোঁ আৰু মা দোকান দৰ্জা বন্ধ কৰি দিলে আৰু এতিয়া শুওঁ আৰু তো লগ পাম নেক্সট ব্লগত গাইজ আজিলৈ ইমানেই আৰু তো ষ্টে টিউন অন মাই ব্লগছ মোৰ যিমানখিনি ব্লগছ আছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব তো ঠিক আছে জয় হিন্দ জয় ভাৰত খুদা হাফিজ